মহানগৰীৰ ভিন্ন প্ৰান্তৰ পদপথ দখল কৰি এতিয়া গঢ় লৈ উঠিছে একাংশ বজাৰ আৰু অবৈধভাৱে একাংশ বজাৰ এতিয়া গঢ় লৈ উঠিছে একাংশ অসাধু ব্যৱসায়ী নেতৃত্বত আৰু জিএমচিৰ অনুমতি অবিহনে এতিয়া বজাৰ গঢ় লৈ উঠিছে মহানগৰীৰ ভিন্ন প্ৰান্তৰ লগতে গণেশগুৰিত। আমি গণেশগুৰিৰ এই পদপথৰ দৃশ্য দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ যে গণেশগুৰিৰ যি এই পদপথ আছে সম্পূৰ্ণ পদপথতে দেখিবলৈ পোৱা গৈছে যে এনেধৰণৰ যিসমূহ শাক পাচলিকে ধৰি ফল মূলকে ধৰি যিসমূহ বজাৰ গঢ় লৈ উঠিছে এই বজাৰ গঢ় লৈ উঠাৰ ক্ষেত্ৰত কিন্তু জিএমচি নামৰ বিভাগটোৰ কোনো ধৰণৰ অনুমতি নাই আৰু জিএমচিৰ অনুমতি অবিহনে এই বজাৰসমূহ গঢ় লৈ উঠাৰ অভিযোগ উত্থাপন হৈছে। কিন্তু এই ক্ষেত্ৰত জিএমচি নামৰ বিভাগটো যিসমূহ বিষয়া কৰ্মচাৰী আছে এই বিষয়া কৰ্মচাৰীসকলে যেন এক প্ৰকাৰ চকু মুদা কুলিৰ ভাও ধৰি আছে, প্ৰশাসনে যেন এক প্ৰকাৰ চকু মুদা কুলিৰ ভাও ধৰি আছে। কিয়নো এই বজাৰসমূহ উচ্ছেদ চলাবলৈ এই বজাৰসমূহত অভিযান চলাবলৈ জিএমচি নামৰ বিভাগটোৱে যেন এক প্ৰকাৰ সাহস গতাব নোৱাৰে, যাৰ ফলস্বৰূপে এতিয়া মহানগৰীৰ ভিন্ন প্ৰান্তৰ যিসমূহ পদপথ আছে পদপথ দখল কৰি এনেধৰণৰ বজাৰসমূহ দিনক দিনে গঢ় লৈ উঠিছে। আৰু এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব, কোনোবাখিনিত প্ৰশ্ন উদয় হৈছে যে এই বজাৰসমূহ গঢ় লৈ উঠাৰ ক্ষেত্ৰত জিএমচি নামৰ বিভাগটোৱে কমিশ্যন লাভ কৰে নেকি এই ব্যৱসায়ীসকলৰ পৰা, এই ব্যৱসায়ীসকলে কমিশ্যন দি এই ব্যৱসায় প্ৰতিষ্ঠান চলাই গৈছে নেকি, এই বজাৰসমূহ গঢ় লৈ উঠিছে নেকি এই প্ৰশ্ন উত্থাপন হৈছে। কিন্তু এই ক্ষেত্ৰত জিএমচি নামৰ বিভাগটোৱে আচলতে বা প্ৰশাসনে কেতিয়া অভিযান চলাব এই বজাৰসমূহ উচ্ছেদ চলাবলৈ বা এই বজাৰসমূহত অভিযান চলাবলৈ সেয়া কিন্তু পৰৱৰ্তী সময়ত হৈ পৰিব লক্ষণীয়। কিন্তু এটা কথা ক'ব লাগিব যে মহানগৰী গণেশগুৰিৰ এই যি সম্পূৰ্ণ পদপথ আছে সম্পূৰ্ণ পদপথৰ যি দেখিবলৈ পোৱা গৈছে যে এনেধৰণৰ যি বজাৰ গঢ় লৈ উঠিছে এই গঢ় লৈ উঠাৰ ক্ষেত্ৰত কিন্তু জিএমচি নামৰ যি বিভাগটো আছে এই বিভাগটোৰ পৰা কোনো ধৰণৰ অনুমতি লাভ নকৰাকৈ এনেধৰণৰ বজাৰসমূহ চলাই গৈ আছে একাংশ ব্যৱসায়ীয়ে। জিএমচিৰ অনুমতি একো নাই, আমি বেপাৰ কৰি আছোঁ, খাই আছোঁ, অসমীয়া ল'ৰা বুলি বেপাৰ কৰি থাকিব দিছে বাছ ইমানে আৰু। জিএমচিৰ অনুমতি নাই ইয়াত, জিএমচি একো গণ্ডগোল কৰা নাই, একো অসুবিধা দিয়া নাই। কেতিয়াবা ৰাস্তা মুকল কৰি দিবা দিয়ে, কেতিয়াবা চিএম যা বা কোনোবা ডাঙৰ মানুহ আহিলে তেতিয়া ৰাস্তাটো অকণমান ছাইড কৰি বহিব দিয়ে বা সি দিয়ে দুদিন উঠাই দিবা দিয়ে, আমি সিহঁতৰ মতে কামটো চলাই আছোঁ, বেপাৰ কৰি আছোঁ। আৰু অনুমতি অবিহনে যে আপোনালোকে যে এনেধৰণে বেপাৰ চলাই গৈ আছে ব্যৱসায় কৰি গৈ আছে তেনেস্থলত কিন্তু বিভিন্ন সময়ত যান জঁটৰ সৃষ্টি হয়। ইয়াতেতো যান জঁটৰ সৃষ্টি হ'ব লগাটো কোনো কথাই নাই। ফুটপাতেদিতো যান নাযায় নহয় গাড়ী মটৰ, ফুটপাতেদি মানুহ যাতে অসুবিধা নহয়, ৰাইজৰ যাতে অসুবিধা নহয়, তেতিয়া কোনো কথা নাই। আৰু যদি অসুবিধা হ'ল আকৌ তেতিয়া নিশ্চয় কমপ্লেইন কৰিলোঁ হয়। ফুটপাথত কিন্তু আচলতে ব্যৱসায় কৰিবলৈ কোনো অনুমতি নাথাকে, আপোনালোকে ফুটপাথৰ আধা অংশ দখল কৰি ৰাখিছে। ফুটপাথৰ অংশত সেইটো হয়, অনুমতি নাথাকিলে এতিয়া ফুটপাথত বেপাৰ নকৰিলে ক'ত কৰিম কি? আপোনালোকে ব্যৱসায় চলাই আছে, জিএমচিৰ অনুমতি আছেনে নাই? নাই, জিএমচিৰ অনুমতি নাই ইয়াত। জিএমচি আকৌ আহে কিনে আকৌ মোক ডিষ্টাৰ্ব নিদিয়ে ন। জিএমচি এই কি কয় ইয়াৰ পৰা বজাৰ উঠাবলৈ কয় নে তেওঁলোকে উঠাই দিয়ে? নাই, বঢ়িয়াকৈ কয়, ভালকৈ কয়, তোমালোকে অকণমান ছাইড কৰি দিয়া, ভালকৈ কয়। আপোনালোকে যে ইয়াত ব্যৱসায় চলাই আছে পদপথৰ আধা অংশ আপোনালোকে এনেদৰে বন্ধ কৰি আপোনালোকে ব্যৱসায় চলাই আছে, তেনেস্থলত কিন্তু পদপথেৰে যিসমূহ লোকে অহা যোৱা কৰে বিভিন্ন সময়ত হাৰাশাস্তিৰ সন্মুখীন হয়? নহয়, হাৰাশাস্তি ইয়াত নহয়। আপোনালোকে ব্যৱসায় চলোৱাৰ নামত ইয়াৰ পৰা কোনোবাই ধন সংগ্ৰহ কৰে নেকি? নকৰে, একো নকৰে। মানে জিএমচিৰ অনুমতি নোহোৱাকৈ আপোনালোকে নিজৰ মতে ব্যৱসায় চলাই গৈ আছে? অঁ, চলিবই লাগিব, পেটটোতো চলিবই লাগিব ন, খাবতো লাগিবই, কেনেকৈ খাম আমি? কিবা নহয় কিবা হ'লে কৰ্ম কৰিবই লাগিব ন। কোনো আধা অংশ আপোনালোকে দখল কৰি ৰাখিছে, পদপথেৰে অহা যোৱাত অসুবিধা হয়। সেইটোতো হ'বই দিয়কচোন অলপ, নহ'লে আমি কেনেকৈ কি কৰিম? আমিতো চলি থাকিব লাগিব, হয়নে নহয়? আমিতো চলি থাকিব লাগিব, গতিকে অলপ যান জঁট হ'লেও মানে সিমান এটা সমস্যা নহয় আৰু আমাৰ এখানিত বিশেষকৈ। আপোনালোকৰ পৰা জিএমচিয়ে কমিশ্যন লৈ আছে নেকি? নাই, সেইটো এক টকা নলয়, একো নলয় আমাৰ পৰা, একো নলয়। অজ্ঞাত লোকে কমিশ্যন লয় নেকি যে আপোনালোকে? নাই, এতিয়া কিলে আমাৰ এটা তেনেকুৱা কোনো হেৰি হোৱা নাই বা কোৱাও নাই। এতিয়া কিলে পইচা দিব লাগিব তোমালোকে, সেনেকৈ কোৱাও নাই, অহাও নাই। মানে আপোনালোকে নিজৰ মতে চলাই আছে? এতিয়া আমি মানে নিজে হেৰি কৰি চলাই আছোঁ আৰু দোকানত। হয়, এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক
8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।